নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। আজি ক'বলৈ ওলাইছোঁ এগৰাকী মহিলা। তেওঁৰ নাম হ'ল মীনাক্ষী দেৱী নাথ। এই মহিলাজনী অসমৰ মৰিগাঁও জিলাৰ বাসিন্দা। এই মহিলাজনীৰ ভিডিঅ' মই ৰাতিপুৱা উঠি চাই আছিলোঁ। চাই মই দেখিলোঁ তেওঁৰ ভিডিঅ'বোৰত মানে পাট মুগাৰ কাপোৰেৰে ভৰ্তি, একদম মানে কাপোৰৰ মেখেলা চাদৰ ব্লাউজ এইবোৰ মানে ভিডিঅ' দি থৈ দিছে আৰু লগত ফোন নাম্বাৰ। তো মানে কথাটো এনেকুৱা, তেওঁ কাপোৰৰ ব্যৱসায় কৰে, কাপোৰবোৰ বনাই এইবোৰ বিক্ৰী কৰে। তাৰ বাবে কোনোবা গ্ৰাহকক লাগিলে তাত গৈ ভিডিঅ'ত গৈ ফোন নাম্বাৰ দিয়া আছে, ফোন কৰিলে হ'ল যে বাইদেউ মোক এযোৰ কাপোৰ লাগে, দাম দৰ কৰি ল'লে হ'ল, আনিব পাৰে বা হয়তো অনলাইন ডেলিভাৰী সুবিধা থাকিব পাৰে। এইবোৰ মানে মই ৰাতিপুৱা ভিডিঅ' চাওঁতে গম পালোঁ। আচ্ছা, ঠিক আছে। তো মানে ঠিকে আছে। তো চেনেলটো খুলিছে, কাপোৰৰ ব্যৱসায় কৰিছে, কানেক্ট কৰিছে, পিপল কানেক্ট, পাব্লিক কানেক্ট, মানুহৰ লগত মানে সেইটো তেওঁ ভাল কাম কৰিছে। কাৰণ মই তেওঁৰ বিষয়ে আগতে ভিডিঅ' বনাইছোঁ। তো ভিডিঅ'টো বনালোঁ, আগতেও বনাইছোঁ, আজিও বনাইছোঁ। মই ভিডিঅ'বোৰ যে বনাই আছোঁ এইবোৰ এনেকুৱা নহয় যে মানুহবোৰৰ লগত মই বেয়া হৈ যাম, একদম মানে ভিডিঅ' বনাই বনাই গালি পাৰি পাৰি মানে তেওঁলোকৰ লগত মই মানে সম্পৰ্কবোৰ বেয়া কৰিম, সেইটো মোৰ উদ্দেশ্য নহয়। মোৰ উদ্দেশ্যটো হ'ল কি, তেওঁলোকৰ লগত মোৰ কিবা এটা ক'ব লগা আছে, মই ক'ব পৰা নাই আৰু মই ফোন কৰি নকওঁ। কাৰণ কোনো মহিলা জানে, যিমান মহিলা আছে চব জানে যে ৰিংকু তালুকদাৰ ফোন কৰি কথা নকয়, ফোন নাম্বাৰ থাকিলেও নকয়। সেইটো হয়, মীনাক্ষী দেৱী নাথৰ ফোন নাম্বাৰ ভিডিঅ'ত দিয়া আছে, তাৰে আগৰ পৰাই মোৰ আছে, 1 বছৰ আগৰ পৰা মোৰ তাত ফোন নাম্বাৰ আছে, কিন্তু মই ফোন নকৰোঁ। তো কথাটো হ'ল কি, এই মহিলাজনীটো ইউটিউবত লাইভ আহে, এইটো চবেই জানে। ইউটিউবত লাইভ আহে, লাইভত ঘূৰে, ময়ো লাইভ আহোঁ, লাইভত ঘূৰোঁ। তো ইয়াত মানে মোৰ কথা এটা ক'ব লগা আছে, এইটো মই ক'বৰ কাৰণে ভিডিঅ' বনাই আছোঁ। এইটোতো জানেই আৰু, যেনেকৈ ইউটিউবত লাইভ আহিলে জইন হয়, চিনাকি হয়, কানেক্ট হয়, এইবোৰ হয়। তো এই মহিলাজনী মোক হাইট মাৰিলে। কিয় হাইট মাৰিলে এইটো প্ৰশ্ন, চবতকৈ ডাঙৰ প্ৰশ্নটো এইটো আছে। তো এদিনাখন মানে এই মীনাক্ষী দেৱী নাথে পথাৰত গৈছে, ধাননি পথাৰত গৈছে, ধান কাটি আছে আৰু লাইভো কৰি আছে। তাৰমানে কি, মোবাইলটো লাইভ অন কৰিছে, লাইভ অন কৰি কিনে কথা পতা নাই, কোনে কি কমেণ্ট কৰিছে চোৱা নাই, এইটো মোবাইলটো মাটিত পেলাই থৈ দিছে আৰু মোবাইলটো মানে আকাশৰ পিনে দেখাই থৈ দিছে আৰু তাতে মানে পিছফাল মুৱা হৈ আছে, মানে টপিনাটো দেখাই থৈ দিছে। তো তাত মানে মই কমেণ্ট কৰি আছোঁ, এটা কমেণ্ট মই দি দিলোঁ যে ঐজা নৈ আকাশখন ধুনীয়া, মানে আকাশটো দেখি আছোঁ। তাৰপিছত দিলোঁ যে ঐজা নৈ মীনাক্ষীৰ টপিনাটো ধুনীয়া। তো এইটো কমেণ্ট দিয়াৰ লগে লগে পূৰা হাল্লা হৈ গ'ল, তাত যিমান মানুহ আছে চবেই মানে হাল্লা লগাই দিছে। তাৰপিছত মীনাক্ষী মানে পিছত কোনোবা মানুহ ফোন চোন কৰি কিনে কৈছে যে ৰিংকুক হাইট মাৰি দিয়া। তো ভাই, এইটো মানে যেতিয়া তুমি লাইভটো অন কৰিছা, কমেণ্ট পঢ়াই নাই, কমেণ্ট চোৱাই নাই, ধান কাটি আছা, তো এইটোতো এলাও হ'ব লাগে না, যে ঠিক আছে যি কমেণ্ট কৰিছে মইতো চোৱাই নাই। কিন্তু কাৰোবাৰ কথা শুনি মানে হাইটটো মাৰি দিলে। তো এই কথাটো মই ক'ব লাগে, কেনেকৈ ক'ম? মীনাক্ষীৰ লাইভত মই যাব নোৱাৰে, মই লাইভ কৰিলে মীনাক্ষী আহিব নিবিচাৰে, বেলেগৰ লাইভত মাত দিলে এইটো মানে কথা নাপাতে। মানে এইটো প্ৰব্লেমৰ কাৰণে মই ভিডিঅ'বিলাক বনাই থাকিম। তো প্ৰব্লেমটো এইটো আছে, চলিউশ্যনটো কি আছে? চলিউশ্যনটো এটাই আছে, হাইটটো খুলিব লাগে, এইটো চলিউশ্যন আছে। ঠিক আছে, ধন্যবাদ।